Hello friends, welcome to our YouTube channel. Friends, আজিৰ এই ভিডিঅ'টোত ক্লাছ 6 অসমীয়াৰ 8 নম্বৰ লেসন বেবেৰী বাং পাৰ্ট 3 প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। ইয়াত 2 নম্বৰ প্ৰশ্নটো দিয়া আছে দলত ভাগ হৈ কবিতা ফাঁকিৰ পৰা তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। ইয়াত ক নম্বৰটো দিয়া আছে ফুচুক ফাচাক কথা এটাই চুচুক চামাক কৈ জুপুক জাপাক বুঢ়াৰ পেটত আছিল কথমপি ৰৈ। ইয়াত প্ৰশ্নটো দিয়া আছে কেনেকুৱা কথাই চুচুক চামাক কৈ ৰৈ আছিল। ইয়াত এনসাৰটো হ'ব ফুচুক ফাচাক কথা এটাই চুচুক চামাককৈ ৰৈ আছিল। তাৰপিছৰ প্ৰশ্নটো দিয়া আছে কাৰ পেটত কথাটো কথমপি ৰৈ আছিল। এনসাৰটো হ'ব জুপুক জাপাক বুঢ়াৰ পেটত কথাটো কথমপি ৰৈ আছিল। তাৰপিছত খ নম্বৰ দিয়া আছে পলক পালাক চকুৰে চাই মলক দেও আহিল গুজুক গাজাক কথাৰ মেল তিনি পৰমান বহিল। ইয়াত প্ৰশ্নটো দিয়া আছে পলক পালাক চকুৰে কোন আহিছিল। এনসাৰটো হ'ব মলক দেও আহিছিল। তাৰপিছত প্ৰশ্নটো দিয়া আছে কথাৰ মেল কিমান পৰ বহিছিল। এনসাৰটো হ'ব 3 পৰমান কথাৰ মেল বহিছিল। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো দিয়া আছে হলভলীয়া বুঢ়া হলহলীয়া মুখ এবাৰ সুৰুঙা পাই ঢোলক ঢালাক বাগৰি পৰিল ফুচুক ফাচাক কাই কথাখিনিৰ ভাৱ বহলাই লিখা। এনসাৰটো হ'ব হলভলীয়া বুঢ়াই গুপুত কথাটি বেলেগ কাকো নকওঁ বুলি ভাবিছিল। তেওঁ মলক দেওকো কথাখিনি ক'বলৈ বিচৰা নাছিল। হলভলীয়া বুঢ়াই কথা কৈ থাকোঁতে মুখেৰে যি এবাৰ কথাটো সৰুকৈ ওলাল সি আৰু ৰৈ নাথাকিল। বুঢ়াই মুখেৰে কথাখিনি সলসলীয়াকৈ কৈ পেলালে। 4 নম্বৰ প্ৰশ্ন দিয়া আছে কবিতাটিৰ পৰা ক বৰ্ণৰে শেষ হোৱা শব্দবোৰ বাছি উলিয়াই লিখা। এনসাৰটো হ'ব ফুচুক ফাচাক চুচুক চামাক জুপুক জাপাক পলক পালাক মলক গুজুক গাজাক ঘটক ঘাটাক মটক মাতাক শতক খাটাক ভুটুক ভাটাক ঢোলক ঢালাক ধুপুক ধাপাক মচুক মাছাক। তাৰপিছত 5 নম্বৰ প্ৰশ্ন দিয়া আছে উত্তৰ দিয়া। ক নম্বৰ দিয়া আছে ভাত জ্বলা দি ভুটুক ভাটাক কৈ বুঢ়াৰ পেটত উতলি থাকি কোন ওলাব নোৱাৰা হৈ আছিল। এনসাৰটো হ'ব ফুচুক ফাচাক কথাই। তাৰপিছত খ নম্বৰটো দিয়া আছে মলক দেও কেনেকৈ যাবলৈ ওলাল। এনসাৰটো হ'ব মলক দেৱে খটক খাটাক শব্দ কৰি যাবলৈ ওলাল। গ নম্বৰ প্ৰশ্ন দিয়া আছে মলক দেৱে কেনেদৰে বাট বুলিছিল। এনসাৰটো হ'ব মলক দেৱে মুচুক মাছাক হাঁহিৰে বাট বুলিছিল। তাৰপিছত 6 নম্বৰটো দিয়া আছে ভাত উতলা দি উতলি আছিল ভুটুক ভাটাককৈ। ভাত শব্দটো হ'ল বিশেষ্য পদ। ইয়াৰ বিশেষণৰ ৰূপটো হ'ল ভতুৱা। এনেধৰণৰ শব্দ আৰু সেই শব্দবোৰৰ প্ৰয়োগেৰে বাক্য গঠন কৰি তলৰ তালিকাখন পূৰ কৰা। ইয়াৰ প্ৰথমটো কৰি দিয়া আছে বন। বন হ'লে হ'ব বিশেষ্য হ'ব বনোৱা। বাক্যটো হ'ব বনোৱাজনে ঘাঁহ কাটিছে। তাৰপিছত ৰণ। ৰণ হ'লে হ'ব ৰণুৱা। বাক্যটো হ'ব ৰণুৱা দাঁতিকাষৰীয়া অঞ্চলত ৰণুৱাসকলে যুদ্ধ কৰি আছে। ঘৰ হ'লে হ'ব বিশেষণত ঘৰুৱা। সকলোৰে নিজা নিজা কিছুমান ঘৰুৱা অসুবিধা থাকে। তাৰপিছত আছে সাৰুৱা। সাৰুৱা হ'ব সাৰুৱা মাটি খেতিৰ বাবে বৰ উপযোগী। তাৰপিছত আকৌ আছে খাৰুৱা। খাৰুৱা হ'লে হ'ব মাজে মাজে খাৰুৱা খাদ্য খাব লাগে। তাৰপিছত আছে পলস। পলস হ'লে হ'ব বিশেষণত পলসুৱা। ধান খেতিত পলসুৱা মাটি ভাল হয়। তাৰপিছত আছে বজাৰ। বজাৰ হ'লে হ'ব বজৰুৱা। বেছিকৈ বজৰুৱা লঘু খাদ্য হ'লে পেট বেয়া হয়। 7 নম্বৰ দি আছে দুজনীয়া দলত বিভক্ত হৈ উদাহৰণ চাই অন্ত মিল থকা আন আন শব্দ গঠন কৰা। এতিয়া আছে মুচুক মাছাক। মুচুক মাছাক হ'ব ফুচুক ফাচাক। তাৰপিছত হ'ব ফুচুক খাচাক কচুক কাচাক। ছেকেণ্ডটো দিয়া আছে টুপুক টাপাক। এইটো হ'ব চুপুক চাপাক চুচুক চামাক জুপুক জাপাক। তাৰপিছত আছে কুৰুক কাৰাক। এইটো হ'ব মুৰুক মাৰাক ভুৰুক ভাৰাক পুৰুক পাৰাক। তাৰপিছত আছে চলচলীয়া। চলচলীয়া হ'ব হলভলীয়া। তাৰপিছত হ'ব মলমলীয়া গলগলীয়া। তাৰপিছত আছে কিচকিচিয়া। কিচকিচিয়া হ'ব মিচমিচিয়া বিজবিজীয়া আৰু চিকচিকীয়া। 8 নম্বৰ প্ৰশ্ন দিয়া আছে কবিতাকে ফাঁকি পঢ়া আৰু অনুৰূপ শব্দবোৰত চিন দিয়া।
ইয়াত প্ৰথমটো কৰি দিয়া আছে ঘৰ চৰত চিন দিয়াই আছে, এনেকুৱা ধৰণৰ শব্দত চিন দিব দিছে। তাৰপিছত হ'ব ইনাই বিনাই হ'ব অনুৰূপ শব্দ, আৰু চাউল তাউল হ'ব। তাৰপিছত হ'ব ছাগলী তাগলী, আৰু শেষৰ বাক্যটোত হ'ব চেদেলি ভেদেলি। তাৰপিছত 9 নম্বৰ প্ৰশ্ন দিয়া আছে, কবিতাটিত তোমালোকে তিতা শব্দটো পাইছা, এই তিতা শব্দটোৱে বাক্য ভেদে বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰে। তলৰ বাক্য দুটা মন কৰা আৰু তিতা শব্দটোৱে কোনটো বাক্যত কি অৰ্থ কৰিছে লিখা। 1 নম্বৰ বাক্যটো দিয়া আছে তিতা কাপোৰবোৰ ৰ'দত দিয়া, এইটোৱে ভিজা ভিজা বুজাইছে, তিতা মানে হ'ব এইটো বাক্যত ভিজা। 1 নম্বৰটো দিয়া আছে পংকজে তিতা বস্তু খাবলৈ বেয়া পায়, এইটো বাক্যত তিতা শব্দৰ অৰ্থ হ'ব তিক্ততা ভৰা। তাৰপিছত 10 নম্বৰ প্ৰশ্ন দিয়া আছে শব্দৰ লগত অৰ্থ মিলোৱা। আছে আটা, প্ৰথমটো হ'ব মনত টকাৰ টা, এইটো হ'ব ঘেঁহুৰ গুড়ি। তাৰপিছত আছে আকৌ দিয়া আছে আটা, দন্ত্যত আকাৰ এটা আটা, এইটো হ'ব পিতাকৰ পিতাক। তাৰপিছত আছে কাণ, কাত আকাৰে কা মনেন্য, এইটো হ'ব শুনা ইন্দ্ৰিয়। তাৰপিছত তো দিয়া আছে কত আকাৰে কা ন কাণ, কাণ হ'লে হ'ব কান্ধ। 11 নম্বৰ দিয়া আছে চকৰিটোত থকা শব্দৰে কবিতা দুফা কি সম্পূৰ্ণ কৰা। ক নম্বৰ দিয়া আছে নিজৰা বৈ যায়, এইটো হ'ব কুল কুলকৈ। ভোমোৰাই উৰি ফুৰে গুণ গুণকৈ, বতাহত বাঁহ জোপাই কেৰমেৰ কৰে, আকাশত তৰাবোৰে চিৰবিৰ কৰে। ক নম্বৰটো হ'ব নপঢ়িলে দেউতাই খেচ খেচ কৰে, মিচিক মাছাক হাঁহি মাৰি ভাইটি লৰ মাৰে, আইতা আহে ওচৰ চাপি থৰক বৰক কৰি, ভণ্টি আহে বিস্কুট খাই মচক মচক কৰি।